बे समाव रादाबखौ फरायदों आं जेंग्रें नार्जारि। गिबि मन्थ्रि रिलिफ फान्ड देहा फाहामथाय राङारि अनसुंथाइ सेग्रानाय हाबाफारियाव गाहाय आलासि महरै बाहागो लानानै दिनै बिटिआरनि लेङाइ गाहाय मावफुं सोद्रोमा अदालगुरि बियाबनि एमएलए मुस्रि गबिन्द चन्द्र बसुमतारी बिथांनि आखाइजों 10,000 राङै गासै 136 सा सुबुंनो सेग्रानानै होयो। बे हाबाफारिखौ बानजायदों अदालगुरि जिल्ला इउपिपिएल दोलोआ। बे हाबाफारियावनो आलासि महरै बाहागो लानानै इउपिपिएलनि लेङाइ आफादगिरि मुस्रि ब्रह्मन बाग्लारि बिथाङा इयुनाव आरोबाव बेबायदिनो नोरजिया नखरनो हानायसिम देहा फाहामथायनि थाखाय मदद होनो नाजालांगोन होननानै बुङो। ওদালগুৰি সমষ্টিত গাঁও অঞ্চলত যিহেতু আৰ্থিক ভাৱে বৰ দুৰ্বল আৰু সেইকাৰণে বহুতো ৰাইজে চিকিৎসাৰ কাৰণে সহায় বিচাৰি আহে, কিন্তু মোৰ ব্যক্তিগত তৰফৰ পৰা তেনেকুৱা সহায় দিব পৰা নাই। কাৰণ এজন দুজন হ'লে পাৰি, কিন্তু হাজাৰজন যেতিয়া বিচাৰি আহে সেইটো দিয়াটো সম্ভৱপৰ নহয়। সেইকাৰণে মই আমাৰ ৰাইজক যেতিয়া সাহায্য বিচাৰি আহে মই কওঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সাহায্য পুঁজিৰ পৰা তেনেকৈ সহায় কৰাৰ ব্যৱস্থা আছে, সেইকাৰণে আপোনালোকে দৰখাস্ত দিয়ক। আৰু সেইমতে ৰাইজে বিভিন্ন সময়ত আহি দৰখাস্ত মোৰ হাতত দি গৈছিল। এতিয়ালৈকে আমি প্ৰায় 500খনমান দৰখাস্ত চিফ মিনিষ্টাৰ অফিচত জমা কৰি থৈছোঁ আৰু তেখেতসকলে আজি জুলাইৰ পৰা দিয়া যিখিনি দৰখাস্ত তাৰে ভিতৰত বৰ্তমান 134 জনৰ দিছে আৰু প্ৰতিজনক 10,000 টকাকৈ দিছে। আৰু বাকীখিনি হয়তো পিছত দিব, কাৰণ তেখেতে কৈছিল যে অন্ততঃ বছৰটোত 50 লাখ মানৰ সহায় দিয়াৰ এটা ব্যৱস্থা আছে কৈছিল। আৰু সেইকাৰণে এতিয়া যিহেতু মাত্ৰ 134 জনক দিয়া আছে আৰু আমি প্ৰায় 200-250 জনৰ পৰা এটা কৰিছোঁ, আশা কৰোঁ এইখিনি দিব। তাৰোপৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সাহায্য দিয়াৰ এটা ব্যৱস্থা আছে। তাৰে আমি 200জনমান ছাত্ৰ ছাত্ৰীৰ ইতিমধ্যে তেনেকুৱা কিবা কৰিলোঁ, চেক দিলোঁ আজি 3 মাহৰ আগতে, আৰু বাকী হয়তো আৰু পাম আশা কৰিছোঁ, কাৰণ বহুতো ছাত্ৰ ছাত্ৰী বিশেষকৈ দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়ে তেনেকুৱা সহায় বিচাৰি আহে আৰু তেওঁলোকক মোৰ ব্যক্তিগত ফালৰ পৰা তেওঁলোকে সহায় দিব নোৱাৰাৰ কাৰণে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা তেওঁলোকক দিয়াৰ ব্যৱস্থাখিনি মই চিন্তা কৰি দৰখাস্ত গ্ৰহণ কৰিছোঁ। আৰু সেইমতে তেওঁলোকে যিখিনি পাৰিছোঁ আমি দিছোঁ, আৰু হয়তো কিছু সাহায্য আৰু আহিব। আজি সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ তেনেকুৱা এটা ব্যৱস্থা কৰি দিয়াৰ কাৰণে। আৰু অসম চৰকাৰে যিহেতু দুখীয়া জনসাধাৰণৰ সহায়ৰ কাৰণে বহুতো আঁচনি লৈ আহিছে, আৰু সেই আঁচনিৰ ভিতৰত ইও এটা। তাৰপিছত আমাৰ বন্ধন বেংকৰ ধাৰ লোৱাবিলাকক ধাৰৰ পৰা মুক্ত কৰা সেইটো এটা আঁচনি, বিশেষকৈ দুখীয়াসকলক এইটো ব্যৱস্থা কৰিছে। আৰু অন্যান্য যিবিলাক আছে আঁচনি, সেই আঁচনিখিনি আমি যিমান পাৰোঁ আমাৰ নিজৰ সমস্যাৰ সমাধান কৰিবৰ কাৰণে এই ব্যৱস্থাখিনি ৰাইজক বিলাবৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ। আৰু সেই আঁচনিৰ এটা অংশ হিচাপে আজি ৰোগীসকলক চিকিৎসাৰ কাৰণে সাহায্য দিয়াৰ ব্যৱস্থাখিনি আমি মুখ্যমন্ত্ৰী মহোদয় যিহেতু আমাক পঠাইছে আমি বিলাই দিছোঁ, আৰু 7 দিন লাগতে আমি তেনেকৈ বিলৰ ব্যৱস্থাখিনি কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া যিখিনি মতামত বিশেষকৈ ছিকিউৰিটি লোৱাৰ ক্ষেত্ৰত তাৰ লগত মোৰ একমত, কাৰণ যদি ৰাইজে ভাল পায় আমাক ইলেক্টেড কৰিছে এতিয়া ৰাইজ আমাৰ লগত আছে, নিৰাপত্তা লোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু চৰকাৰৰ পৰা এইটো এটা নিয়ম বান্ধি দিছে যে নিৰাপত্তাৰ কাৰণে PSO দিয়া, সেইটো চৰকাৰে দিয়া বান্ধি দিয়ে নিয়ম। যদি চৰকাৰে মোক দিয়া চিকিউৰিটিবিলাকক উঠাই নিয়ে মোৰ আপত্তি নাই, মোৰ আপত্তি নাই। কি কয় তেওঁলোকে যদি নিব খোজে মই এতিয়াই এৰি দিম, কাৰণ মোৰ আপত্তি নাই। যিহেতু মোৰ লগত ৰাইজ আছে সেইকাৰণে মোৰ নিৰাপত্তাৰ দায়িত্ব ৰাইজে ল'ব। আৰু যদি আমি সৎ কাম কৰোঁ, ৰাইজৰ কাৰণে কাম কৰোঁ, তেতিয়াহ'লে ৰাইজ আমাৰ লগত থাকিব, ৰাইজে আমাৰ নিৰাপত্তাৰ কাম কৰিব। কোনো চিকিউৰিটি ফ'ৰ্চৰ বা আৰ্মছৰ কোনো প্ৰয়োজন নাই। আচলতে চৰকাৰে যদি সুস্থভাৱে কাম কৰে, জনসাধাৰণৰ ভালৰ কাৰণে কাম কৰে, কাৰো ভয়ৰ কাৰণ থাকিব নালাগে, কাৰো ভয়ৰ কাৰণ নাথাকে,
আৰু সেইকাৰণে নিৰাপত্তাৰো প্ৰয়োজন নাই আচলতে কিন্তু ৰাইজে যিহেতু আমাক ভাল পাইছে নিৰ্বাচিত কৰিছে ৰাইজে আমাৰ নিৰাপত্তাৰ দায়িত্ব ল'ব আৰু তাৰ সেইটো কিবাৰ ওপৰত মোৰ বিশ্বাস আছে হয় পূৰ্বত VCDC-বিলাকত যথেষ্ট দুৰ্নীতিৰ খবৰ ওলাইছিল কিন্তু আপুনি দেখা পোৱা যে সকীয়াই দিছে এবাৰ VCDC কি ক'ব পূৰ্বৰ চৰকাৰ সময়ত VCDC লেভেলত বহুতো দুৰ্নীতি হৈছিল আমি যিমান পাৰোঁ দুৰ্নীতিখিনি সম্পূৰ্ণ নিৰ্মূল কৰাৰ প্ৰচেষ্টাত আছোঁ কিন্তু সম্পূৰ্ণ নিৰ্মূল কৰিব নোৱাৰিলেও যিমান পাৰোঁ আমি লাঘৱ কৰিবৰ কাৰণে কাম কৰাটো বিচাৰোঁ সেইকাৰণে মাজে সময়ে আমাৰ VCDC যিসকল দায়িত্ব আছে তেওঁলোকক ৱাৰ্ণিং দি থাকোঁ মাজে মাজে যাতে তেওঁলোকে কৰাপশ্যন নকৰে আৰু চৰকাৰে যিখিনি আঁচনি আমাক পঠাইছে চৰকাৰী আঁচনিসমূহ সমাপ্ত কৰিবৰ কাৰণে ভালকৈ কাম কৰিবৰ কাৰণে যিখিনি পুঁজি পঠাইছে সেইখিনি যাতে সদব্যৱহাৰ হয় তাৰ কাৰণে VCDC আৰু প্ৰাইমেৰী কমিটি যিমান আমাৰ কৰ্মী আছে তেওঁলোকক মাজে মাজে তেনেকৈ আমি সকীয়াই দিওঁ আৰু জনামতে এতিয়ালৈকে তেনেকৈ কৰাপশ্যন যথেষ্ট কমিছে আমি যিমান পাৰোঁ কৰাপশ্যন শূন্য কৰাৰ কাৰণে কাম কৰিবলৈ কাৰ্যপন্থা হাতত লৈছোঁ চাওঁ কিমানখিনি সক্ষম হয় আমি ভাবোঁ সম্পূৰ্ণ নিৰ্মূল কৰিবৰ কাৰণে আমি সক্ষম হ'ম